আমি সকলো একেলগে গাম তেতিয়া আহিব মোহনে মোহৱাহে এ আহা মোহনে মোহন আহা ও ল'ৰাটোক কিয় একো দিয়া নাই কি হ'ল না হেল্ল' মাইক টেষ্টিং হ'ব মাই দেউতাক টেষ্টিং কৰিব নালাগে ৰাইজক দুআষাৰ কোৱা এতিয়া ভালনে ফটফটীয়া দেখিছে চশমা পিন্ধি আহিছে কাৰ মাৰিলা এযোৰ আমাৰ কমিটি চেক্ৰেটাৰী কাৰ মাৰি লৈছে কি কাপা কমিটি চেক্ৰেটাৰী মন্য খোলা হলো কাক হেল্ল' আছে কোন এজন মইতো লোকেল ছোৱালী মই কৈছোৱে আমাৰ মোহনৰ কাৰণে এটা হাত চাপৰি এতিয়া ইমান হাত চাপৰি মাৰি শেষ কৰি দিব পিছলৈ হাত কিন্তু ৰঙা পৰি যাব বাইলকে হাত চাপৰি মাৰিবলৈ ২০০০লৈকে মাৰি আছে কিন্তু সঁচাকৈ আপোনালোকে ইয়ালৈ আহি ইমান ভাল লাগিছে বাইলুঙে ইমান ধুনীয়াকৈ ইমান সময় অনুষ্ঠান কৰি আছে কিন্তু এটা কথা গম পালোঁ যে ইয়াৰ ৰাইজ কিন্তু গৰম হৈ আছে দেই বঢ়িয়া বহুত অনুষ্ঠানত এনেকৈ গৈছোঁ বহুত অনুষ্ঠান পৰিৱেশন কৰিছোঁ কেতিয়াবা প্ৰতিকূল বতৰে আমাক অসুবিধা দিয়ে কেতিয়াবা ৰাইজ সেমেকা হৈ থাকে হয়নে কিছুমান অনুষ্ঠান এনেকুৱা আছে আমাৰ অনুষ্ঠান বহুত ধুনীয়া জমে কিন্তু ৰাইজে ইমান ধুনীয়াকৈ কে মোহন বাইলুং বেহাৰবাৰী আউটপোষ্টৰ আৰ্টিষ্টসকলে ইমান ধুনীয়াকৈ চাওঁতে হাত চাপৰি মাৰিবলৈ মানে পাহৰি যায় খালি এটা কথা কওঁ হাত চাপৰি মাৰিলে সকলোৱে একেলগে মাৰিব নহ'লে এজনে মাৰিলে চাধা মৰা নিচিনা লাগে হয়নে এতিয়া আমি দুজন আছোঁ একে তিনিজনক মাতি শেষ কৰি দিওঁ নেকি বাৰু মাতোনে তাৰ আগতে সিদ্ধাৰ্থ দা আহি লওক তাৰ আগতে জয় জুবিন দা এতিয়া আপোনালোকৰ আগ্ৰহেৰে বাট চাই থাকা সিদ্ধাৰ্থ দাক মাতি পেলাই আমাৰ অনুষ্ঠান ইমানে সামৰণি মাৰিলে আমি ঘৰে যাওঁগৈ আৰু কেকেটাকো গান গায়ে মাতো কেকেটাকো নচুৱাই মাতো ন অ' মা এতিয়াহে দেখিছোঁ শুনা তুমি আগলৈ নাযাবা পিছৰ ষ্টেজন এনেকুৱা হৈ গৈছে কমিটিয়ে কৈছে আজি আপোনালোকে এনেকুৱা অনুষ্ঠান কৰিবলৈ ষ্টেজ ভাঙি থৈ যাব লাগিব সেইটো ৰিক্স মোক দিছে মৰম লাগিছে ন এইজনী দে বাহিৰলৈ ভিনি এটা নিবিচাৰ কেলে তুমি ল'ৰা বিচাৰি ফুৰিছা ইয়াত কিয় নিবিচাৰিম এই বানপানীৰ উঠি অহা মাছ পুখুৰীটো সোমাইছে তাৰ পুখুৰীটো সোমাইছে তই ইয়াতো সেইবোৰ আৰম্ভ নকৰিবি দেই ল'ৰা কেকেটাক মাতো নেকি কিন্তু কেকেটাক আমি নামাতো আপোনালোকে মাতিব কেকেটা আইদেউ নেকি সেইজন আইদেউ মানে বোৱাৰীৰ লগতে বেছি থাকে হয়নে নাচা আইদেউ নাচা কঁকাল ভাঙি কাজলৈ জনোৱা হেৱা হে এইজনে আপোনালোকে মৰম কৰা ক'লা মলা কেকেটা ধন্যবাদ সকলোকে ল'ৰাডাল হৈ কি কেকেটা কাইলৈ মুখে ক'ব লাগে ধন্যবাদ সকলোকে ইয়াকে কয় উষ্ম আদৰণি আৰু ইমান মৰম আপোনালোকৰ শিল্পৰ প্ৰতি শিল্পীৰ প্ৰতি আমিও কৃতজ্ঞ এনেদৰে মৰম সদায় থাকক আৰু এইদৰে সদায় জীপাল হৈ থাকক আপোনালোকৰ মনবোৰ হাঁহিবোৰ সেয়াই কামনা ৰাখিলোঁ আৰু এই বিহু সমিতিৰ সভাপতি মহোদয়কে প্ৰমুখ কৰি বিষয়ববীয়া সকলোকে আমাৰ শ্ৰদ্ধা আৰু বিহুবলীয়া ৰাইজকো আমাৰ সেৱা জনালোঁ আগন্তুক দিনবোৰ সকলোৰে ভালে যাওক আগন্তুক দিনবোৰ সকলোৰে ভালে হওক বোলে আও হৰি থেংক ইউ কেকেটা কি হ'ল আজি ইমান ঠাণ্ডাকৈ কথা কৈছা যে গম পাইছা বাইলুঙৰ জেগাত আহিছোঁ বুলি ভয় কৰিছা এওঁ আকৌ মোক দম দিয়ে তইতো নগাঁৱে দিয়ে অহা যোৱা কৰিবি আজি বাকলিক গোলাঘাটতে ধৰিম ৰাইজে হয়নে নাই গৰম হওঁ মোৰ অকণমান ইঞ্জিনে পিক আপ লওঁতে টাইম লাগে এই যে কেতিয়াবা বহি যায় যে জেনেৰেটৰবিলাক তেনেকুৱা হয় মোৰ আমাৰ চাউণ্ডটো ঠিকে আছে
কেকেটা মাতটো বহি থাকে না কেকেটা চাউণ্ডটো বহি আছে চাউণ্ডটো অকণ উঠাই দিয়াচোন আমি বিশেষ ধন্যবাদ জনাইছোঁ আমাৰ সন্মানীয় মৰমৰ ডালিমী কলিতাদেৱক তেখেতে বৰ আন্তৰিকতাৰে আমাক তেখেতৰ লগতে ৰাখিছে থেংক ইউ ডালিমী ও তুমি থাকা বাপেৰৰ ঘৰত নাজি তৰা মহিলং লাগি যায় হেল্ল' বিহু এপাৰি গাওঁ নেকি বিহু বতৰ বিহু এপাৰি নাগালে হ'ব জানো কিন্তু আমাৰ লগত এতিয়া বাদ্যযন্ত্ৰীসকল নাই আমাৰ লগত ঢোল বজা মানুহো নাই গতিকে কেকেইটাও গাব ময়ো গাওঁনে আমি এটা দেখোঁ যে আমাৰ যিবিলাক অনুষ্ঠান আমি কৰোঁ আমি মানে কাকো দোষাৰোপ কৰা নাই আমাৰ ডেকাসকলে কিন্তু পূৰ্ণ সহযোগিতা আগবঢ়ায় হয়নে আমাৰ ডেকাসকলে কিয় অকল ডেকাসকলে কিয় আমাৰ গাভৰুসকল বোৱাৰীসকল পিছ পৰি থাকে নেকি জোৰটো দেখাই দিয়ক সেই এজনী টুকু আমি ডেকাতে ধৰিছিলোঁ তুমি যে জোৰ দেখাবলৈ কৈছা এইফালে বৌ এগৰাকীয়ে চিঞৰিবলৈ দিছা বৌ এগৰাকীয়ে মই ভাবিছোঁ চিঞৰিব নেকি নহয় বুলি কৈ উগাৰহে মাৰিছে আমাৰ ডেকাসকল আছে নাই ডেকাসকলে ফালবা লাগব দেই জানো কেতেকীৰ মাত দিছোঁ তুমি দিলা বিহুৰ বতৰ বিহুৰ এটা ফিল এটা দিছোঁ এই চাউণ্ডৰ মানে হেৰি অকণমান মাংসত দিয়া মছলাবিলাক অকণমান মিলাই দিয়কচোন তিনিটা হৈ যায় যে হেল্ল' ৰিভা বাৰু দিলেতো অকণ মিলাই দিয়কচোন কিন্তু আমাৰ কেকে ছাৰ সুধিছোঁ আমাৰ ডেকাসকলে ইমান ধুনীয়াকৈ চাবচোন সহযোগিতা কৰে কি হেম্বে গৰু বিহুৰ দিনা গাইছ ধৰ এইটো এনে গৰু মাতটো দিছোঁ গৰু বিহুৰ লগত সম্পৰ্ক আছেতো ধৰ আৰু বোৱাৰীসকলে চিঞৰ এটা মাৰিব আপোনালোকে চিঞৰা নাই কিয় ফূৰ্তি কৰিম বুলিয়েতো ওলাই আহিছে ঘৰৰ কাম বন চাকৰি নিজৰ কৰ্ম চব বাদ দি অকণমান ফূৰ্তি কৰিম বুলি আহিছে ডেকা ল'ৰাখিনিয়ে ইমান ধুনীয়াকৈ চিঞৰিছে আপোনালোকেও ফূৰ্তি কৰক কাৰণ মহিলাখিনিয়েহে আছে আৰু ঘৰৰ মানুহে ভালহে পাব মহিলাসকলে ফূৰ্তি কৰিলে কিছুমান বৌয়ে নিচিঞৰাৰ কাৰণে দাদাহঁতেও চিঞৰিব পৰা নাই দাদাইকে চিঞৰিবলৈ ধৰে ৰৈ দিছে কিন্তু ডেকাসকলে যে ইমান চিঞৰে মাজৰ মহিলাসকলে মাতটো অকণ কমি থাকে কিয় দিয়ক অকণমান ধুনীয়াকৈ ফূৰ্তি কৰক এনেকৈ থাকিলে পেট বেয়া হৈ থকা যেন লাগে আমাৰ এই অনুষ্ঠানৰ আগতে এটা বিশেষ বিনম্ৰ অনুৰোধ কৰিছোঁ দেই কাৰোবাৰ যদি পেটৰ প্ৰব্লেম হৈ আছে অনুষ্ঠানৰ পৰা যেন বিৰত থাকে অনুষ্ঠান উপভোগ কৰিব নালাগে এইটো আগতে আমি সতৰ্কবাণী দি দিছোঁ কাৰণ পেট বেয়া মানুহে অনুষ্ঠান চাব কিবা কথাত নুঠিলে নাই কিবা কথাত হাঁহি উঠিব হাঁহি ওলাব লাগে এফালে ওলাব এফালে পিছত দিয়া ধৰা না আমাৰ ডেকাসকলটো আছে আমাৰ ডেকাসকলৰ উকিটো অকেই আছে হয়নে খালি এটা কথা শিকাই দিওঁ আমাৰ কেকেদাকে মোকে যদি কোৱা আই ভেলু আই লাভ ইউ বুলি ছোৱালী কয় হয়নে কেকেদা মোকে হৈছে আই ভেলু আৰু বাইলুঙক যদি কোৱা আই ভেলু তাই দুজনী যে আই ভেলু নহ'ব আই ভেলু আমাৰ বৌহঁতে সহযোগিতা আগবঢ়াবনে এই প্ৰকৃতিৰ বুকুলৈ বসন্ত আহিলে গছে বনে খোলা কিনো অসমীয়াৰ বিহুতি হৈ আহি যাত বিহু লাগি নব গামোচা বব জানানে কি হ'ল বৌহঁতে হাত চাপৰি মাৰিছে নব বুলি কোৱা কাৰণে ন নব গামোচা বব জানা কি ভৰিটো টানি ধৰি নাই দিয়া, সূতা লাগি আছে।
আকাশবাণী হৈছে নেকি? নবৌ গামোচা বব জানানে, নবৌ আমাক এখন দিবানে, আমাৰ ঘৰৰ সেইজনীয়ে গামোচা বব নাজানে, ঐ আমাৰ ঘৰৰ সেইজনীয়ে গামোচা বব নাজানে জানা। বিয়া পাতিলে নহ'ব, লাগিব এ নামৰূপৰ দিনাজ খায়, কি কৰোঁ এতিয়া? তোৰে কথাত পাতিলো, তোৰে কথাত পাতিলো বিয়া। যামে গৈ জাজিলৈ নাহো মই আজিলৈ, থাকিবা কলে তুমি চেনাই ধান বুকুৰ ধান, থাকিবা কহলে থাকিবা কহলে তোমাৰ মৰম চানে কাকো নিবিলাবা, শৰীৰ নিদিবা জুয়ে চেনাই ধান বুকুৰ ধান, শৰীৰ নিদিবা শৰীৰ নিদিবা জুই 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 জুই। এই উৎসাহটো ৰাখিব। আমি অনুষ্ঠান বহুত সময় নকৰোঁ, আৰু অকণমান সময় কৰিম, কৰি পেলাই আমি আৰু অকণমান কৰিম বাৰু। কিন্তু এইখিনিতে এটা কথা কৈ থওঁ যে আমি মানুহবোৰে সদায় এনেকৈ হাঁহি ফূৰ্তি মাজে মাজে হ'লেও কৰিব লাগে, এই কাৰণেই যেনেকৈ আমি 3টা বা 4টা কাৰণত মানুহৰ স্বাস্থ্যবোৰ ভালে থাকে। আজিকালি চব মানুহ বহুত সচেতন হ'ল, যেনে আমি ভাল খানা খাব লাগে। আজিকালিতো চবতে সাৰ দিয়া, শাক পাচলি খাওক, মাছ মাংস খাওক, চবতে সাৰ দিয়া। সৰু সৰু ল'ৰা ছোৱালীবোৰে সেইবোৰ যেতিয়া শাক চব্জি বনাই আমি খুৱাব লগা হয়, মাক বাপেকে বেছি আমাৰ বুকুখন মোচৰ খাই যায়। উপায় নাই, শাক পাচলিত সাৰেই খায়। যদিও সাৰ নিদিয়া বস্তু খোৱা বস্তুৰ ভিতৰত আছে অকল চুমাটোৱে আছে, তাকো বেছিকৈ খাব নোৱাৰি। শাক পাচলি চবতে সাৰ। মানুহ ভালে থাকিবলৈ ভাল খানা খাব লাগিব, ভালকৈ খোজকাঢ়িব লাগিব, শাৰীৰিক শ্ৰম, হয়নে নহয়? আৰু পৰৰ চৰ্চা কৰিলেও মানুহৰ স্বাস্থ্য ভালে থাকে। পৰৰ চৰ্চা অকণমানো লাগে। পৰৰ চৰ্চা কৰিলে আমাৰ যে ভাল লাগে অকণমান, তেতিয়া হেনো শৰীৰত ডোপামিন বুলি এটা হৰমন নিঃসৰণ হয়। এই ডোপামিনটো বডিত থাকিলে তেতিয়া আমাৰ ব্ৰাইটনেছটো বাঢ়ে, ই সঞ্জীৱনীৰ কাম কৰে। আমি যে কথা পাতি তাৰ ঘৈণীয়েকো দেখিছেনে নাই, একে সেইদিনা যিডাল পিন্ধি গৈছে একে তাইহে পিন্ধা আমাৰ নাই, এইবিলাক কৰিব লাগে। এইবিলাক কৰিলে ডোপামিনটো আহে হেনো শৰীৰলৈ। গতিকে হাঁহি ধেমালিটো ৰাখিবই, হাঁহি ধেমালিটো কৰি থাকিলে লংজিভিটি বাঢ়ে। বোলে আও হৰি, এনেকৈ মাজে মাজে এইটো দি থাকিব লাগিব। এইটো বেটাৰী চাৰ্জ কিমান আছে চাই থকা যায়। মই অকণমানিখিনি জোৰ এটা চাওঁ দেই। বিদুৰ ভাই চাইছেনে? এই লাগে মইনা হি ৱাটাৰফল কাটা চামুচেৰে যিমানে হওক। বা মনত আছে ন সকলোৰে? আকৌ আহিব লাহেকৈ। বিদুৰ ভাই আপোনালোকে বহুত বেছি মৰম দিলে, বোকাখাটত বহুত বেছি মৰম পাইছোঁ। এতিয়া কি কৰোঁ, নাচোঁ নে গাওঁ? নাচোঁ। মই কিন্তু কৈছোঁ কঁকালৰ চিন চাপ নাই। হা পেট পেট মোক আৰু নালাগে বাকলি। বোপাই পেট হ'ল আৰু নালাগে মোক পেট। কিন্তু ধুনীয়া হ'লি, এই অলপ আগতকৈ আৰু ধুনীয়া হৈছে, অলপ ক্ষীণাই গ'ল হয়নে? ধুনীয়া আছে। কিমান ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধিছে চাওক, টানি টানি দেখি ধুনীয়া লাগে। চাপৰি বজালে ভালকৈ বজাওক হয়নে? চাহ ধুনীয়াকৈ পিন্ধাৰ কাৰণেও হাত চাপৰি বাজিছে অকণ, হয়নে? এই হাত চাপৰি ৰিচা হ'লে বেছি বাজিলেহেঁতেন। নাই নাই, চব মানুহ এনেকুৱা ক্ষীণমিন ছোৱালী ভাল নাপায়তো, কিছুমান মানুহে এনেকুৱা শকত ছোৱালীও ভাল পায়। কোৱা জানো, এনেও বজাই থাকিব পাৰিম, এনেও বজাই আছে। সঁচাই নে মিছাই? থেংক ইউ থেংক ইউ। আমাৰ এই বাইলুঙক কোনে কোনে ভাল পায় হাত দাঙকচোন। ইয়াত বহুত মানুহে ভাল পাব জানোৱে। ছাৰ হাত দাঙকচোন, ইয়াক কোনে কোনে ভাল পায়? মোহনক ইয়াকো ভাল পায়। হাত দাঙকচোন, মোক কোনে কোনে ভাল পায়? থেংক ইউ। চবেই দেখোন বহুত ভাল পায় আমাক, বহুত বহুত ধন্যবাদ দেই। আমাৰ কেকেদা ASI হোৱাৰ পৰা অকণমান গহীন হ'ল ন মানুহজন, হয়নে?
দুজনী ঘৈণী থাকিলে এনেও গহীন হ'ব লাগিব হয়নে নহয়